এইবাৰ হাতীৰে হাতী খেদাৰ কৌশল বন বিভাগৰ। হাজোৰ বৰহাৰদিয়াৰ ব্ৰহ্মপুত্ৰৰ খুঁটিত দুখন ইঞ্জিনযুক্ত নাও আৰু এখন SDRFৰ স্পীড বোটেৰে বনৰীয়া হাতী খেদাৰ চেষ্টা বন বিভাগৰ। বন বিভাগে গুলী আৰু বোম ফুটাই খেদাৰ চেষ্টা অব্যাহত ৰাখিছে বনৰীয়া হাতীটোক। ইতিমধ্যে বনৰীয়া হাতীটোক খেদি পঠিওৱাৰ বাবে বন বিভাগে সেই স্থানলৈ আনিছে দুটাকৈ পোহনীয়া হাতীও। বিগত 6 দিন ধৰি হাজোৰ ভিন্ন প্ৰান্তত মুক্ত বিচৰণ বনৰীয়া হাতীটোৰ। সানে চৌধুৰীৰ নেতৃত্বত চলিছে এই অভিযান। বানপানীত আমি দেখিছো কি এটা হাতী যে আছে হাজোৰ টাউনত সোমাইছিলে। 3 দিন হৈ গ'ল আমি অপাৰেশ্যন লৈ আছো। আজিতো আমাৰ দুটা নাও আৰু 50 আমাৰ ফৰেষ্ট বিভাগৰ ষ্টাফ আছে। দুটা হাতীও আমি মংগলদৈৰ পৰা আনিছো আৰু এটা ডাঙৰকৈ অপাৰেশ্যনো লৈ আছো। মানে কি এইটো আমি খেদি কালি যে দেখিছো কি হাজোৰ টাউনৰ পৰা এইটো 15 কিলোমিটাৰ আমি ব্ৰহ্মপুত্ৰা তাকে আমি আনিছো আৰু আকৌ আমি ট্ৰাই কৰি আছো কি য'ৰ পৰা আহিছে হাতী ইফালে আমি এইটো খেদি দিম। মানে এতিয়া কলৈকে পঠাই দিব হাতীটো খেদি দিম? ব্ৰহ্মপুত্ৰা ক্ৰছ কৰাই দিম আমি। ইফালে কামৰূপ ৱেষ্ট ডিভিজন আছে, ইফালে আমি দেখিছো কি ৰিজাৰ্ভ ফৰেষ্ট আছে। ৰিজাৰ্ভ ফৰেষ্টৰ ফালে হাতী ক্ৰছ কৰিছিলে, ইফালে আমি পঠাই দিম। মানে বন্দুকেদি গুলিও ফুটোৱা হৈছে আপোনাৰ? আমাৰ মানে কি DBBL গান আছে যে বেচিকেলি আমি যে এলিফেণ্ট ডিপ্ৰেডেশ্যন ইউজ কৰোঁ। আমাৰ দুটা গানো আছে আৰু দুটা হাতীও আমি আনিছোঁ। এই চব ইউজ কৰি আছোঁ যে বেচিকেলি এলিফেণ্ট ডিপ্ৰেডেশ্যন আমি জেনেৰেলি ইউজ কৰোঁ। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনিভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।